ইয়াৰ মাজত থ্ৰুতে কওঁ যে অভিষেক সিনহা ডাঙৰীয়া আমাক কোনো আচলতে আমি যদি আগুৱাই যাব খোজোঁ আমাক কোনো ঘাত প্ৰতিঘাত আমাক বাধা দিব নোৱাৰে। অভিষেক তেনেকুৱা এজন ব্যক্তি যিয়ে নেকি এই কৰ্মৰত অৱস্থাত তেখেতৰ দুবাৰকৈ মেজৰ এক্সিডেণ্ট হৈছিল। দুইবাৰে তেখেতে প্ৰথমবাৰ তেখেতৰ ভৰি ভাঙিছিল, তাত ৰড ফিটিং কৰি তেখেত বহুদিন বিৰতিত আছিল। পৰৱৰ্তী সময়ত আকৌ এবাৰ এক্সিডেণ্ট হ'ল, আকৌ সেই ভৰিখনে আকৌ ভাগিল। গতিকে দুবাৰকৈ মেজৰ এক্সিডেণ্ট হোৱাৰ পাছতো অভিষেকে এই যি তেখেতৰ অনুপ্ৰেৰণাৰ পৰা তেখেত আঁতৰি যোৱা নাই। তেখেতে তেখেতৰ যি এই NGOক লৈ আগবঢ়াই যি সপোন, সেই সপোনক বাস্তৱ ৰূপ দিয়াত তেখেত আগবাঢ়ি গৈছে। সেয়ে মই আশা ৰাখিছোঁ অনাগত দিনত অভিষেকৰ দৰে আমাৰ দেৱজিৎ ফুকন ডাঙৰীয়া কোৱাৰ দৰে আমাৰ নৱপ্ৰজন্ম আমাৰ ইয়াত আছে। আমাৰ অভিষেক সিনহাৰ দৰেই সকলো আগবাঢ়ি আহক আৰু নিজকে সমাজক আৰু সমাজখনক প্ৰতিষ্ঠা কৰাৰ লগতে নিজকে এক সমাজৰ বাবে দিয়াৰ চেষ্টা কৰক, তাৰে কামনা কৰি আজিৰ এই NGOৰ অল ইন চানডে NGOৰ যি ৱেবছাইট লঞ্চিং সভা আজি সমাপ্ত হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ।